নগাঁও জিলাৰ তাৰাবাৰী গাঁৱৰ আবু বক্কৰ ছিদ্দিক মাষ্টৰৰ সুযোগ্য পুত্ৰ আফছাৰুদ্দিন আহমেদে নগাঁও ফিজিক্সৱালা বিদ্যাপীঠ পাঠশালাৰ পৰা নেট পৰীক্ষাৰ ফলাফলত 551 নম্বৰ লাভ কৰি মেডিকেল পঢ়িবলৈ সুযোগ লাভ কৰিলে। আফছাৰুদ্দিন আহমেদৰ ফলাফলক লৈ পিতৃ-মাতৃ তথা শিক্ষাগুৰুসকল উৎফুল্লিত, লগতে অঞ্চলবাসীয়েও গৌৰৱ অনুভৱ কৰিছে। মোহাম্মদ আফছাৰুদ্দিন আহমেদ আৰু মোৰ দেউতাৰ নাম আবু বক্কৰ ছিদ্দিক। আমাৰ ঘৰ তাৰাবাৰী দক্ষিণ হতুৱাল, নগাঁও জিলা। হয়, সদ্যঘোষিত নীটৰ ফলাফল ঘোষণা হ'ল। দেখা পাইছে যে তুমি এক ভাল ফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছা। কেনেদৰে পঢ়িছিলা, কেনেদৰে আশাবাদী আছিলা? আলহামদুলিল্লাহ, মই এটা ভাল ফল দেখাবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে গোটেই বছৰজোৰা এটা কষ্ট কৰিবলগীয়া হৈছে। মইতো আপোনাৰ ক্লাছ 11ত যেতিয়া আছিলোঁ, মই ছায়েন্স ষ্ট্ৰীমত পঢ়িছিলোঁ। তেতিয়াই আপোনাৰ অলপ অলপকৈ প্ৰিপাৰেশ্যন আৰম্ভ কৰোঁ। যেতিয়া ক্লাছ 11ৰ শেষৰ ফালে, তেতিয়া মই FGIত পঢ়ি আছিলোঁ। আৰু বৰ্তমান এক বছৰ মই ড্ৰপ ল'বলগীয়া হ'ল, কাৰণ যোৱা বছৰ অভিয়াছলি হাই কাট অফ আছিলে আৰু মোৰ মাৰ্ক সিমান নাছিলে। মই লাষ্ট ইয়াৰ 537 মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। পিছত মই PW পাঠশালা নগাঁৱত এক বছৰৰ কাৰণে ড্ৰপ লৈ পেলাই কোচিং কৰোঁ, আৰু তাত গোটেই বছৰজোৰা চেষ্টা চলাই যাওঁ, প্ৰচেষ্টা। আৰু শেষৰ ফালে মই 3 মাহৰ কাৰণে ৰাজস্থান কোটালৈও যাওঁ আৰু তাতো চেষ্টা চলাওঁ, আৰু অৱশেষত আজি সেই ফল লাভ কৰিলোঁ। স্ক'ৰ কিমান হৈছে? স্ক'ৰ হৈছে আপোনাৰ 551 আৰু 720। বৃহৎ সাফল্যৰ আঁৰত কোন কোন আছে? মই প্ৰথমত আলহামদুলিল্লাহ আল্লাহ তালাই দিছে। তাৰপিছত মোৰ মা দেউতা আছে, লগতে আমাৰ শিক্ষাগুৰুসকল আছে ফিজিক্সৱালাত, লগতে আমাৰ আগত পঢ়ি অহা শিক্ষাগুৰুসকলেও খবৰ ৰাখিছে যথেষ্ট। গতিকে সকলোকে দিব বিচাৰিম। লগতে মোৰ গাঁওবাসী আছে সকলোৱে, আৰু তাৰ বাহিৰেও আৰু বহুতো আছে যিসকলে মোৰ ভাল কামনা কৰিছে। সকলোকে মই ধন্যবাদ জনাম, আৰু সকলোৱে যাতে আগলৈ এনেকৈ দোৱা ৰাখে, যাতে আৰু আগবাঢ়ি যাবলৈ পাৰোঁ। ভৱিষ্যতে ডক্টৰ হোৱাৰ সপোন আছে। ভাল এজন যাতে চিকিৎসক হ'ব পাৰোঁ, সেইটো এতিয়া বৰ্তমান চেষ্টা কৰি যাম। আশা কৰোঁ গুৱাহাটী মেডিকেল কলেজ য'ত বা অসম মেডিকেল কলেজত চিট এটা পাম। উঠি অহা ল'ৰা ছোৱালীক তুমি কেনেধৰণে তেওঁলোকক উৎসাহিত কৰিবা আজিৰ দিনত? যদি কিবা এটা জীৱনৰ বৃহৎ এটা লক্ষ্য প্ৰথমতেতো বান্ধি লোৱা, আৰু নিতৌ তাৰ কাৰণে চেষ্টা চলাই যোৱা, অৱশ্যেই তুমি লক্ষ্যত উপনীত হ'ব পাৰিবা। তাৰ কাৰণে অলপ ডেডিকেশ্যন আৰু কিছুমান ছেক্ৰিফাইচ কৰিবই লাগিব অৱশ্যে, কাৰণ যিহেতু তুমি যদি কিবা এটা বেলেগ হ'ব বিচাৰি আছা, কিবা নহয় কিবা এটা এৰিব লাগিব। গতিকে হ'ব পাৰে তোমাৰ লগৰীয়া সমনীয়াৰ সৈতে কম সময় তোমাৰ কথা পতা হ'ব, কেতিয়াবা হ'ব পাৰে ইমান বন্ধু বান্ধৱ তোমাৰ নহ'ব পাৰে। যেনেকুৱা মোৰ বেছি ইমান বন্ধু বান্ধৱ নাই, যিসকল আছে সেইসকলৰ লগত পঢ়াৰ বাহিৰে বেলেগ ইমান একো হোৱা নাই, ফূৰ্তি আমোদ ইমান বেছি হোৱা নাই। বহুতো ঘাত প্ৰতিঘাত আহিছে জীৱনলৈ, সেইখিনি মুখামুখি হ'ব লগা হৈছে। সেইখিনি আঁতৰাই কেনেদৰে আগবাঢ়ি গৈছা? মই নীটৰ কাৰণে যিবিলাক ছাত্ৰ বিশেষকৈ পঢ়ি আছে, সিহঁতৰ এটা প্ৰব্লেম হয় কি, যদি কোনোবা এজন ছাত্ৰ পঢ়ি আছে, আপুনি চাব কি মক টেষ্ট যিবিলাক হয় তাত আপোনাৰ মাৰ্ক কেতিয়াবা কম হয়, কেতিয়াবা বেছি হয়। তেনেবোৰ ক্ষেত্ৰত ছাত্ৰই কেতিয়াবা ডিম'টিভেটেড হৈ যায়, ডিপ্ৰেশ্যন হৈ যায়। তেনেবোৰ ক্ষেত্ৰত মইতো শিক্ষকসকলৰ সহায় লৈছোঁ। মোৰ দেউতাই আছে, দেউতাই কৈছে যে হ'ব পাৰে তুমি এটা মক টেষ্টত কম নম্বৰ পাই আছা, পিছলৈ বাঢ়িব, তেনেকুৱা ক্ষেত্ৰও আছে। মই ৰেগুলাৰলি নামাজো পঢ়ি আছিলোঁ, গতিকে তেনেকুৱা ক্ষেত্ৰৰ পৰা মই যথেষ্ট উপকৃত হৈছোঁ। মুঠতে এটা ধনাত্মক চিন্তাধাৰা বা পজিটিভ মাইণ্ডছেট ৰাখিব লাগিব, তেতিয়া আমি নিশ্চয় সকলো পৰিস্থিতি মোকাবিলা কৰিব পাৰিম। মানে ল'ৰাটো সৰুৰে পৰাই লিখা পঢ়াত তাৰ মন থাকে, প্ৰত্যেকটা পৰীক্ষাতে ভাল ফলাফল দেখুৱায়। সেই হিচাপে তাৰ এই যিটো অগ্ৰগতি, এইটো চাই মই আগতেই ভাবিছিলোঁ ই ভৱিষ্যতে কিবা এটা সাফল্য লাভ কৰিব পাৰিব। মানে মেট্ৰিক পৰীক্ষাটো সি 95% কৰিবলৈ সক্ষম হৈছিলে। তাৰপিছত আকৌ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা যেতিয়া হ'ল, হায়াৰ ছেকেণ্ডেৰী ছায়েন্সতো 93.4% পাবলৈ সক্ষম হৈছিলে। তো যোৱা বছৰ দিছিলে 537 নম্বৰ অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তো এইবাৰ আৰু এক বছৰ কোচিং কৰিলে, ফিজিক্সত কৰি এইবাৰ 551 পাবলৈ সক্ষম হৈছে। মই আৰু আশা কৰিছিলোঁ, যদিও আল্লাৰ ফজলৰ কৰ্মে এইখিনিলৈকে সি পাব পাৰিছে, সেইটো লৈ মই সন্তুষ্ট যে আৰু ভৱিষ্যতে আৰু আগুৱাই যাব পাৰে, তাৰ বাবে মই কামনা কৰিছোঁ। আল্লাই যাতে ফলাফলটো পাই সুখী হৈছে ন? বৰ্তমান ফলাফল পাই সুখী হৈছে। অনাগত দিনত আৰু কেনেদৰে আগবাঢ়ি যাবলৈ আপুনি উপদেশ দিব আপোনাৰ সন্তানক? ভৱিষ্যতে এজন ভাল ডক্টৰ হোৱাৰ তাৰ ইচ্ছা, মোৰো ইচ্ছা। তেওঁ এজন ভাল ডক্টৰ হ'ব, এজন ভাল চিকিৎসক হৈ জনসেৱা কৰিব, দুখীয়া মানুহক যাতে ভালকৈ সেৱা আগবঢ়াই যাব পাৰে, তাৰে কামনা মোৰ।